অহা ২৭ নৱেম্বৰৰ পৰা চানমাৰীত অনুষ্ঠিত হ'ব নৱপ্ৰভাত উৎসৱ ২০২৫ চাৰিদিনীয়া কাৰ্যসূচীৰে চানমাৰীৰ AC খেলপথাৰত অনুষ্ঠিত হ'ব এই উৎসৱ উত্তৰ পূবৰ পৰম্পৰাগত সাজপাৰ অলংকাৰ সুস্বাদু খাদ্য প্ৰদৰ্শনী কৰা হ'ব এই অনুষ্ঠানত আজি এক সংবাদমেল যোগে উদ্যোক্তাসকলে এই সন্দৰ্ভত জানিবলৈ দিছে নৱপ্ৰভাত স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত এই উৎসৱৰ আয়োজন কৰা হৈছে এইবেলি জুবিন গাৰ্গৰ সোঁৱৰণেৰে অনুষ্ঠিত হ'ব সমগ্ৰ অনুষ্ঠানত হ'ব জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা থাকিব জুবিনৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠানত মৰণোত্তৰভাৱে জুবিন গাৰ্গক প্ৰদান কৰা হ'ব অসম শিল্পী বঁটা ২০২৫ তাৰোপৰি বিভিন্ন ব্যক্তিলৈ থাকিব বিশেষ বঁটা গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল যোগে জনাই নৱপ্ৰভাতৰ বিষয়ে ববিয়াই প্ৰতি বছৰৰ দৰে এই বছৰো আমি নৱপ্ৰভাতে অহা ২৭, ২৮, ২৯, ৩০ নৱেম্বৰ তাৰিখে আমাৰ চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত নৱপ্ৰভাত উৎসৱৰ ছেকেণ্ড এডিশ্যনটো আমি আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটোত এইবাৰ আমি গোটেই অনুষ্ঠানটো আপোনালোকে নিশ্চয় জানে আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন দা আমাৰ মাজত নাই তথাপিও তেখেত আমাৰ অন্তৰত সদায় আছে প্ৰতিজন অসমীয়াৰ মাজত আছে আৰু আমি এই গোটেই অনুষ্ঠানটো এইবাৰ জুবিন দাৰ নামতে উৎসৰ্গা কৰিছোঁ আৰু সেই হিচাপে আমি এইবাৰ জুবিন সংগীত প্ৰতিযোগিতা জুবিন চিত্ৰাংকন প্ৰতিযোগিতা জুবিন ডেন্স কম্পিটিশ্যন আৰু লগতে আপোনাৰ আমাৰ নপুৰণি প্ৰায় ২০ গৰাকী শিল্পীৰ দ্বাৰা জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে অহা ২৯ নৱেম্বৰ তাৰিখে সন্ধিয়া ৪ বজাত সুৰৰ সন্ধিয়া বুলি এক অগতানুগতিক সংগীত অনুষ্ঠান আমি আয়োজন কৰিছোঁ ইয়াৰ লগতে অহা ৩০ নৱেম্বৰ তাৰিখে যিদিনাখন আমাৰ সামৰণি অনুষ্ঠান সেইদিনাখন আমি আমাৰ যিটো ৰাজ্যিক বঁটা যিটো আমি প্ৰদান কৰোঁ প্ৰতি বছৰে এইবাৰ আমাৰ সৰ্বোচ্চ বঁটাটো আমি মৰণোত্তৰভাৱেৰে আমি এইটো জুবিন গাৰ্গ দেৱলৈ প্ৰদান কৰিম অসম প্ৰাণ বঁটা ২০২৫ আৰু ইয়াৰ লগতে আপোনালোকে নিশ্চয় ভাল পাব যে আমাৰ আৰু কেইটামান বঁটা আছে যেনেকৈ আপোনাৰ অসম জাতীয় গৌৰৱ বঁটা এইবাৰ অসম জাতীয় গৌৰৱ বঁটা আমি ডিব্ৰুগড়ৰ সুচিকিৎসক ডক্টৰ সৰ্বেশ্বৰ ভূঞাদেৱ আৰু আমাৰ চেণ্টিনেল গ্ৰুপৰ জ্যেষ্ঠ সাংবাদিক ডক্টৰ ধীৰেন্দ্ৰনাথ বেজবৰুৱাদেৱ আৰু আমাৰ এপল' ইন্দ্ৰপ্ৰস্থ হস্পিটেলৰ চিকিৎসক ডক্টৰ সুশীল জৈনদেৱ আমাৰ জ্যেষ্ঠ সাংবাদিক তথা আমাৰ এই প্ৰেছ ক্লাবৰে পূৰ্বৰ সম্পাদক নৱ ঠাকুৰীয়াদেৱ আৰু আমাৰ জ্যেষ্ঠ ফিল্ম মিক্সিং ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাইদেৱক আমি প্ৰদান কৰিম